আৰু এতিয়া বিতং খবৰলৈ আগবাঢ়িছো। স্বাব সংগ্ৰহক লৈ ডিব্ৰুগড়ৰ পাঁচআলিত শ্বাসৰুদ্ধকৰ পৰিস্থিতি। স্বাব লবলৈ বন্ধ গেটৰ সন্মুখত স্বাস্থ্যকৰ্মীৰ অহৰহ প্ৰচেষ্টা, কিন্তু স্বাব নিদিয়ে মহিলাই। কি হ'ল তাৰ পিছত? নিদিও স্বাব সংগ্ৰহক লৈ নাটক। ডিব্ৰুগড় পাঁচআলিত এতিয়া 4 ঘণ্টা জোৰা এখন নাটক চলি আছে বুলি ক'ব পাৰি, কাৰণ এগৰাকী মহিলা তেখেতক স্বাব ল'বৰ কাৰণে আহিছিল স্বাস্থ্য বিভাগৰ লোক, কিন্তু তেখেতে স্বাব দিবলৈ সম্পূৰ্ণ অমান্তি হৈছে। ডিব্ৰুগড়ৰ পাঁচআলিত স্বাব সংগ্ৰহ কৰিবলৈ যাওঁতে মহিলাই দেখুৱালে আপত্তি। মানি লওক যদি তেওঁ যদি অমান্তি হয় নিজ ইচ্ছাৰে দিবলৈ টেষ্টটো, তেনেহ'লে বলপূৰ্বক হ'লেও তেওঁ টেষ্টটো ল'ব লাগে, আৰু যদি নলয় তেতিয়াহ'লে ৰাইজে তেতিয়া আমি নিজৰ ব্যৱস্থা নিজে কৰিব লাগিব। উপায় নাই, কাৰণ আমাৰ ঘৰৰ ল'ৰা ছোৱালীৰ আমি শংকিত। স্বামীৰ অনুৰোধ মানিবলৈ ৰাজি নহয় মাৰাত্মক কভিডৰে ল'ৰা ধেমালি কৰা এইগৰাকী মহিলা। তাৰ পিছত গোটেই বিল্ডিঙৰ মানুহখিনিয়ে কৰিলে। তেওঁ মানে মনৰ পৰা আৰু কিবা এটা ভাবি ল'লে নকৰোঁ বুলি, এইবিলাক সেইটো লৈ পেলাই আৰু তেওঁ নকৰে। আৰু মানে আমাৰ লগত বহুতখিনি আৰ্গুমেণ্ট কৰিছে, আমি বহুত বুজালোঁ। SP ছাৰো আহিছে, OC তেখেতো আহি পেলাই বুজাই মেলি গৈছে, চবেই আমি বহুতখিনি বুজালোঁ, তেওঁ নুবুজে। শেষত গৈ লৈ পেলাই লোকেল মানুহেও হেল্প কৰিছে দেই বহুতখিনি। আৰু বাকী শেষত তেওঁৰ হাজবেণ্ডৰ লগতো আমি ফোনত বহুতখিনি কণ্টেক্ট কৰিলোঁ। আল্টিমেটলি হাজবেণ্ডে ক'লে যে নালাগে, মই জোৰ কৰি হ'লেও মই ধৰি দিম, আপোনালোকে যেনেকৈ কৰি দিয়ক। এতিয়া তেওঁ কৰি দিলে। স্বামীয়ে মহিলাগৰাকীক জোৰ কৰি ধৰাৰ পিছতহে এইসকল কভিড সেনানীয়ে সংগ্ৰহ কৰিবলৈ সক্ষম হ'ল মহিলাগৰাকীৰ স্বাব। একাংশ লোকৰ এনে অদূৰদৰ্শিতাৰ বাবেই ৰাজ্যত এতিয়া ভয়ংকৰভাৱে বৃদ্ধি পাবলৈ ধৰিছে কভিডৰ গণসংক্ৰমণ। কেমেৰা পাৰ্চন দিনেশৰ সৈতে ডিব্ৰুগড়ৰ পৰা টমাছ বুঢ়াগোহাঁই, নিউজ 18 অসম নৰ্থ ইষ্ট। Oi,
আৰু ইফালে ডিমৌত আত্মগোপন কৰা কৰোনা আক্ৰান্ত আৰক্ষী জোৱানক অৱশেষত আটক কৰা হ'ল। আৰক্ষী অভিযান চলাইও সন্ধান পোৱা নাছিল কৰোনা আক্ৰান্ত জোৱানজনৰ। পিছে কোন এগৰাকী আৰক্ষী জোৱান? ডিমৌত আত্মগোপন কৰা কোভিড পজিটিভ আৰক্ষী জোৱানক ৰাইজৰ সহযোগত আটক, চিকিৎসালয়লৈ প্ৰেৰণ জোৱানজনক। গোৱালপাৰাত আৰক্ষী জোৱান হিচাপে কৰ্মৰত ডিম্বেশ্বৰ দিহিঙীয়া কোভিড পজিটিভ ওলোৱাৰ পাছতেই আত্মগোপন কৰি আছিল ডিমৌত। নিশাৰ ভাগত অঞ্চলটোত আৰক্ষীয়ে অভিযান চলাই সন্ধান পোৱা নাছিল জোৱানজনৰ। কোভিড-19ত আক্ৰান্ত ডিব্ৰুগড় জিলাৰ ডিমুৱাল গাঁৱৰ ডিম্বেশ্বৰ দিহিঙীয়া নামৰ ব্যক্তিজন ডিমৌ বৰুৱা চাংমাই নিবাসী ৰবীন চেতিয়াৰ ঘৰত আশ্ৰয় লৈ আছিল বুলি জানিব পাৰি ডিমৌ আৰক্ষীয়ে ব্যক্তিগৰাকীৰ ঘৰত অভিযান চলাইছিল যদিও সেই স্থানৰ পৰা পলায়ন কৰি খৰাহাট ৰেলৱে ষ্টেচনত নিশা কটাইছিল পলাতক জোৱানজনে। খৰাহাট ৰেলৱে ষ্টেচনৰ সমীপৰ পৰাই স্থানীয় লোকৰ সহযোগত ডিমৌ আৰক্ষীয়ে ডিম্বেশ্বৰ দিহিঙীয়াক শিৱসাগৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ইফালে বাছেৰে গোৱালপাৰা ডিব্ৰুগড় ডিমৌ ঘূৰি ফুৰিছিল কৰোনাত আক্ৰান্ত ৰোগীজন। তেওঁ ডিব্ৰুগড়ৰ পৰা আপোনাৰ ডিমৌলৈ আহিলে, ডিমৌৰ পৰা খৰাঘাটলৈ আহিলে। গতিকে স্থানীয় ৰাইজে ইয়াত কৰায়ত্ব কৰিলে, আমি পুলিচ প্ৰশাসনক খবৰ দিলে, আমি আহি গ'লোঁ। এতিয়া মেডিকেলৰ টীম আহি তেওঁক লৈ গৈছে। যেতিয়া আৰক্ষী জোৱানজনক মই ফেক্টৰী ওচৰত লগ পালোঁ, মই দেখিছোঁ সেইজন ব্যক্তিয়ে হয় যিজন মানে কোভিড পজিটিভৰ যিজন পলাই ফুৰিছিলে বুলি। মই তেখেতক সোধাওঁতে তেখেতে কৈছিলে যে ৰাতিটো তেওঁ খৰাহাট ৰেলৱে ষ্টেচনত আছিলে আৰু ৰেলৱে ষ্টেচনৰ পৰা তেখেত ডিমৌ ফালে মানে খোজকাঢ়ি গৈ থকা দেখিছিলোঁ। ডিব্ৰুগড়ৰ কোৰ্ট, ডিমৌ বৰুৱা চাংমাই চেতিয়া চুক আৰু খৰাহাট ৰেলৱে ষ্টেচন সকলোতে আক্ৰান্ত ব্যক্তিজন ঘূৰি ফুৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে এতিয়া তীব্ৰ আতংকৰ। ডিমৌৰ পৰা কৃষ্ণজ্যোতি ৰাইডঙীয়া ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মডেল তথা অভিনেত্ৰী ইশিকা বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। কোভিড হাস্পতাল কৰ্তৃপক্ষই মডেলগৰাকীৰ বিৰুদ্ধে আৰক্ষী থানাত ৰুজু কৰিছে গোচৰ। এগৰাকী মডেল তথা অভিনেত্ৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল। কোভিড চিকিৎসালয়ৰ সামগ্ৰী চুৰি কৰাৰ অভিযোগত দাখিল কৰা হ'ল এজাহাৰ। কোভিড চিকিৎসালয়ত ভৰ্তি হৈ থকাৰ মুহূৰ্তত মডেলগৰাকীয়ে চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল নিজৰ টুইটাৰ একাউণ্টত। ৰোগীক ব্যৱহাৰৰ বাবে দিয়া সামগ্ৰী নোহোৱা হোৱাৰ অভিযোগ তুলি আৰক্ষী চকীত মডেল ইশিকা বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে কোভিড চিকিৎসালয়ৰ দায়িত্বত থকা চিকিৎসকে। নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত থকা কোভিড চিকিৎসালয়ৰ দায়িত্বত থকা চিকিৎসক মুকুট বৰাই আৰক্ষী চকীত মডেল ইশিকা বৰাৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰত উল্লেখ কৰিছে যে ইশিকা বৰা নামৰ কোভিড ৰোগীগৰাকীয়ে সুস্থ হৈ উঠাৰ পিছত চিকিৎসালয়ৰ পৰা ৰিলিজৰ সময়ত তেওঁক ব্যৱহাৰৰ বাবে চিকিৎসালয়ৰ কৰ্তৃপক্ষই দিয়া সামগ্ৰীসমূহ জমা দিয়া নাই। মই ভুলতে লৈ আহিলোঁ আৰু লগে লগে আহি পেলাই মই তেওঁলোকক ফোন কৰিছোঁ, কাৰণ মুকুট বৰাৰ নাম্বাৰটো আছিলে মোৰ তাত। তেওঁ লগে লগে ফোন কৰিছোঁ, তেওঁ ফোন ৰিচিভ কৰা নাই। আকৌ মই পিছত অজয় সিং, যিজন মুন্না দা, পীয়ুষ দাই মোক চাবৰ কাৰণে যিজন মোক ৰাখিছিলে, তেওঁ লগে লগে মই ফোন কৰি দিছোঁ যে দাদা আপুনি তেওঁক সুধিব লাগে যে দাদা মই এইখিনি বস্তুখিনি ভুলতে লৈ আহিলোঁ। আৰে তুমি চিন্তা নকৰিবা, এটা ফাটা আঁঠুৱা আৰু এটা কেটলিটো দুইটা মিলি কিমান হ'ব, খুব বেছি হ'লে 500 টকা হ'ব। সেইখিনি মই চুৰ কৰিবলৈ যোৱা নাই। এজাহাৰ দাখিল কৰি চিকিৎসকজনে এই সম্পৰ্কত আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ অনুৰোধ জনাইছে। মায়ানগৰী মুম্বাইত প্ৰতিষ্ঠিত মডেল তথা নগাঁৱৰ কামপুৰৰ ইশিকা বৰাৰ শৰীৰত যোৱা 23 জুন তাৰিখে কোভিড-19 পজিটিভ ধৰা পৰাত সেইদিনাই স্বাস্থ্য বিভাগে মডেলগৰাকীক নগাঁৱৰ ভোগেশ্বৰী ফুকননী কোভিড চিকিৎসালয়ত ভৰ্তি কৰাইছিল। মডেলগৰাকী নগাঁৱৰ কোভিড চিকিৎসালয়খনৰ চিকিৎসা ব্যৱস্থা সম্পৰ্কত মুঠেও সুখী নাছিল আৰু এই সম্পৰ্কে মডেলগৰাকীয়ে নিজৰ টুইটাৰত উল্লেখ কৰিছিল। নগাঁৱৰ পৰা নীলোৎপল বৰা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পৰৱৰ্তী খবৰলৈ আগবাঢ়িছোঁ। যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত হাহাকাৰ পৰিস্থিতি। GMCHৰ দুগৰাকীকৈ চিকিৎসকৰ শৰীৰত পোৱা গৈছে কোভিড-19। স্বাব দিয়াৰ পিছতো চিকিৎসালয়লৈ চিকিৎসক অহাক লৈ এতিয়া আতংকিত হৈ পৰিছে সকলো। যোৰহাট চিকিৎসা মহাবিদ্যালয়ত হাহাকাৰ পৰিস্থিতি। মঙলবাৰে GMCHৰ দুগৰাকী চিকিৎসকৰ শৰীৰত ধৰা পৰে কোভিড-19 পজিটিভ। ইয়াৰে এগৰাকী ইণ্টাৰ্ণ চিকিৎসক আৰু আনগৰাকী চাৰ্জাৰী বিভাগৰ সহকাৰী অধ্যাপক ডাক্তৰ আফতাব আলী আহমেদ। ডাক্তৰ আফতাব আলী গুৱাহাটীৰ পৰা যোৰহাটলৈ আহিছিল আৰু কোভিড-19 পৰীক্ষাৰ বাবে স্বাব দিয়াৰ পিছত প্ৰটকল ভংগ কৰি চিকিৎসালয়লৈ আহিছিল। মঙলবাৰে এটা অস্ত্ৰোপচাৰো কৰিছিল চিকিৎসকগৰাকীয়ে।
ইয়াৰ পিছতে বৰ্তমান সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে চাৰ্জাৰী আৰু এনাস্থেটিয়া বিভাগ। চিকিৎসকসকলে কেজুৱেলিটি এম্বুলেন্সৰ পৰা অস্থায়ীভাৱে চিকিৎসা সেৱা আগবঢ়াইছে। চিকিৎসকগৰাকীৰ সংস্পৰ্শলৈ অহা ৩৫ পৰা ৪০ গৰাকী চিকিৎসক, নাৰ্ছ আৰু চিকিৎসা কৰ্মীক বৰ্তমান আছুতীয়াকৈ থাকিবলৈ দিয়া হৈছে আৰু প্ৰত্যেকৰে সংগ্ৰহ কৰা হৈছে স্বাব। একচুৱেলি তেওঁ গুৱাহাটীৰ পৰা অহাৰ পিছত আমাক কণ্টেক্ট কৰিছিলে যে কিবা থকা মেলা লৈ পেলাই, তেতিয়া আমি তেওঁক জনাই দিছিলোঁ যে কোৱাৰেণ্টাইনত থাকিব, স্বাব লোৱা হৈছে, গতিকে ৰিপৰ্ট নহালৈকে একো যাতে হেৰি নকৰে। কিন্তু দুৰ্ভাগ্য আৰু আমাৰ ইৰেছপনচিবল বিহেভিয়াৰ এটা হেৰি কৰা হ'ল। এতিয়া ইতিমধ্যে আমি যি হ'লটো হ'লেই বাৰু, এতিয়া ইমিডিয়েটলি তেওঁৰ কণ্টেক্টখিনি আমি ট্ৰেচ কৰি পেলাই ধৰক প্ৰাইমেৰী কণ্টেক্ট, ছেকেণ্ডেৰী কণ্টেক্ট হিচাপে টেষ্টিঙৰ কাৰণে, পিছে এতিয়া কণ্টেক্টৰ পিৰিয়ডটো এদিনহে, গতিকে ইমিডিয়েটলি আমি চেম্পল টেষ্টিং কৰি লাভ নাই, গতিকে কোৱাৰেণ্টাইনত ৰখা হৈছে গোটেইকেইজন কণ্টেক্টক। আনহাতে ইণ্টাৰ্ণ চিকিৎসকগৰাকী থকা JMCHৰ গাৰ্লছ হোষ্টেলটো সাময়িকভাৱে কণ্টেইনমেণ্ট জোন ৰূপে ঘোষণা কৰা হৈছিল যদিও সৌভাগ্যক্ৰমে চিকিৎসকগৰাকীৰ সংস্পৰ্শলৈ অহা সকলোৰে ফলাফল ঋণাত্মক। গাৰ্লছ হোষ্টেলটো আমাৰ প্ৰিন্সিপাল ছাৰে অকণমান সময়ৰ কাৰণে হেৰি কৰিছে, যেতিয়ালৈকে নেকি ৰিপৰ্ট হেৰি হৈ নাযায়, কাৰণ কমপ্লিট কণ্টেইন কৰি দিয়াটো এটা অকণমান দিগদাৰ হ'ব, কাৰণ চিকিৎসা সেৱা কোনে আগবঢ়াব। আৰু চাৰ্জাৰী ডিপাৰ্টমেণ্ট বা অৰ্থপেডিক্স ডিপাৰ্টমেণ্ট আমি কমপ্লিটলি বন্ধ কৰি দিয়া নাই, কাৰণ যিকেইজন আছে তেওঁলোক এতিয়া কেজুৱেলিটি ফালৰ পৰা কেজুৱেলিটিত বহি লৈ পেলাই সেৱাখিনি আগবঢ়াব, গতিকে কমপ্লিট আমি শ্বাটডাউন এতিয়াও কৰা নাই। এই ঘটনাই এতিয়া বৰ্তমান চাঞ্চল্যৰ সৃষ্টি কৰিছে। গুৱাহাটীৰ পৰা অহাৰ পিছত তথা স্বাব সংগ্ৰহৰ পিছত এজন চিকিৎসকে কোৱাৰেণ্টাইনত থকাৰ বিপৰীতে কেনেদৰে কৰ্তব্যত উপস্থিত থাকিল তাক লৈ বৰ্তমান সৃষ্টি হৈছে প্ৰশ্নৰ। এই সন্দৰ্ভত যোৰহাটৰ উপায়ুক্তই সমগ্ৰ বিষয়টো তদন্ত আৰম্ভ কৰিছে। I have asked for explanation, so now এতিয়া তেখেত ট্ৰিটমেণ্টত আছে, and of course even principal he has to explain কি কেনেকুৱা this has happened. কেমেৰাত পূৰ্ণ বিকাশৰ সহযোগত যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। সময় এটা চমু বাণিজ্যিক বিৰতিৰ। এবাৰ ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে গৰজি উঠিছে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা। ব্যক্তিগত চিকিৎসালয়ৰ অনুজ্ঞাপত্ৰ বাতিলৰ লগতে গোচৰ তৰাৰ সকিয়নি স্বাস্থ্য বিভাগৰ। পিছে কিয়? অসম চৰকাৰৰ ডাক্তৰ, নাৰ্ছ, আমি ডিউটি চিডিউল, অমুক চিডিউল এইবিলাক লৈ কোনো কথা নাই। আমি এটা টিম লৈ কাম কৰি আছোঁ। কোনোবা প্ৰাইভেটত কাম কৰা ডক্টৰে কিবা ক'ব পাৰে, মই নাজানো। কৰোনা ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত হেমাহি কৰিব নোৱাৰিব কোনো ব্যক্তিগত চিকিৎসালয়ে। ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে কঠোৰ হ'ব স্বাস্থ্য বিভাগ। কোভিড পজিটিভ হলেই ভুল তথ্য দি ব্যক্তিগত চিকিৎসালয়ে GMCHলৈ প্ৰেৰণ কৰে কৰোনা সংক্ৰমিত ৰোগী। কোনো ব্যক্তিগত চিকিৎসালয়ে প্ৰয়োজনীয় তথ্য নিদিয়াকৈ এনে কৰিলে লোৱা হ'ব বিহিত ব্যৱস্থা। গোচৰ তৰা হ'ব ভঙাগড় থানাত, বাতিল হ'ব পাৰে ব্যক্তিগত চিকিৎসালয়ৰ অনুজ্ঞাপত্ৰ। ব্যক্তিগত চিকিৎসালয়ৰ বিৰুদ্ধে এই মন্তব্য কৰিলে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই। প্ৰাইভেট নাৰ্ছিং হোমসমূহে কিছু ভুল কাম কৰি আছে। তেওঁলোকৰ তাতে যি পজিটিভ হয় টেষ্ট কৰে, তেওঁলোকে টেষ্ট কৰে, আমি আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনলৈ বা আমালৈকে পঠাই আমি পিক আপ কৰিব লাগে। তেখেতলোকে প্ৰায়বিলাকে ভুলকৈ পঠাই দিয়ে, ন' নম্বৰ, ন' প্ৰপাৰ এড্ৰেছ, তেনেকৈ পঠাই দিয়ে। GMCলৈকে ৰাতি কি কৰে, প্ৰাইভেট নাৰ্ছিং হোমসমূহৰ পৰা উইদাউট ইনফৰমেশ্যন, আমাক একো ইনফৰমেশ্যন নিদিয়ে, আমাক একো নুসুধে, এটা পেচেণ্ট বাহিৰত পেলাই থৈ যায়। আজিৰ পৰা যদি তেনেকৈ কৰে, মই এটা ছাডেন ভিজিট কৰিম। আজিৰ পৰা যদি তেনেকুৱা এজনো পেচেণ্ট পাওঁ, সেই পেচেণ্টজনক যিখন হস্পিটেলে পঠাই দিছে তেনেকৈ তেওঁৰ বিৰুদ্ধে আমি এই থানাত, আমাৰ যিখন ভঙাগড় থানাত আছে, কেছ দিম আৰু ষ্ট্ৰিক্ট একশ্যন ল'ম। আনহাতে ৰাজ্যৰ স্বাস্থ্য বিভাগৰ কাম কাজক সমালোচনা কৰি ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে স্বাস্থ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰ সন্দৰ্ভত নিউজ 18ত সবিস্তাৰে বাতৰি সম্প্ৰচাৰৰ পিছতেই চিকিৎসকৰ ডিউটি সন্দৰ্ভত চিকিৎসকৰে আলোচনাত মিলিত হয় ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা। আলোচনাৰ অন্তত পীযুষ হাজৰিকাই ক'লে সকলো চিকিৎসক এতিয়া কাম কৰিবলৈ সাজু। জুনিয়ৰ ডক্টৰসকল ট্ৰিটমেণ্ট কৰিবলৈকে ৰেডি, গতিকে ডক্টৰৰ ইমান সমস্যা আছে বুলি নাভাবোঁ, কাৰণ সকলোৱে দেশৰ কাৰণে, ৰাইজৰ কাৰণে, ৰাজ্যৰ কাৰণে সেৱা কৰিবলৈ আগবাঢ়ি আহিছে।
একেখন পত্ৰক লৈ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুদ্ৰৰ সমালোচনা কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। ৰিপুণ বৰাৰ মন্তব্য, হিমন্ত বিশ্ব শৰ্মাই নিজকে ছুপাৰ ডক্টৰ, ছুপাৰ ফিজিচিয়ান দেখুৱাবলৈ বিচাৰে। আমি স্বাস্থ্যমন্ত্ৰীক আমি আজি গৰিহণা দিছোঁ আৰু আমি তেওঁক ধিক্কাৰ দিছোঁ আৰু আমি দাবী জনাইছোঁ যে তেওঁ স্বাস্থ্যমন্ত্ৰী হিচাপে তেওঁ কাম কৰক। তেওঁ ছুপাৰ স্বাস্থ্যমন্ত্ৰী, ছুপাৰ ডক্টৰ হ'বলৈ চেষ্টা নকৰক। তেওঁ স্বাস্থ্যমন্ত্ৰীৰ স্বাস্থ্য বিভাগৰ ICMRৰ গাইডলাইনত থাকি তেওঁ কাম কৰক আৰু চমক সৃষ্টি কৰিবলৈ গৈ যাতে মানুহৰ জীৱনক লৈ তেওঁ হেতালি নেখেলে। লগতে ৰিপুণ বৰাৰ হিমন্ত বিশ্ব শৰ্মাক সকিয়নি, চমক সৃষ্টি কৰি মানুহৰ জীৱনলৈ হেতালি নেখেলিব। ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজৰ সহযোগত হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কৰোনা সংক্ৰমণৰ পৰা বিধায়ক আৱাসক ৰক্ষা কৰিবলৈ বিশেষ অভিযান। বিধায়ক আৱাসত এফালৰ পৰা অভিযান চলালে স্বাস্থ্য কৰ্মীয়ে। পিছে কিয় বাৰু এই অভিযান? কৰোনাৰ মহাব্যাধিৰ মহাসংক্ৰমণৰ পৰা বিধায়ক আৱাসক ৰক্ষা কৰিবলৈ বিধানসভাৰ স্বাস্থ্যকৰ্মী আৰম্ভ কৰিলে বিধায়ক আৱাসত বিশেষ অভিযান। এয়া বিধায়কসকলৰ আৱাসস্থলী, MLA হোষ্টেল। এই বিধায়ক আৱাসতে বুধবাৰে এইসকল স্বাস্থ্যকৰ্মীয়ে চলালে কৰোনা বিৰোধী অভিযান। এই মুহূৰ্তত মই উপস্থিত আছোঁ বিধায়ক আৱাসত, আৰু বিধায়ক আৱাসত কৰোনাৰ এই মহাসংক্ৰমণৰ কালছোৱাত স্বাস্থ্য বিভাগৰ কৰ্মীসকল আহিছে আৰু ইয়াত চেনিটাইজ কৰাৰ এক দৃশ্য এই মুহূৰ্তত আমি দেখাবৰ কাৰণে বিচাৰিছোঁ। প্ৰতিটো বিধায়কৰ আৱাসত ভিতৰৰ ওচৰত এনেদৰে চেনিটাইজ কৰিছে। কৰোনা মহাসংক্ৰমণৰ পৰা সকলো ৰক্ষা পাওক তাৰ বাবে বিশেষ ব্যৱস্থা বিধায়ক আৱাসত দেখা গৈছে। আৰু এনেদৰে প্ৰতিটো বিধায়ক আৱাসত এনেদৰে চেনিটাইজ কৰা আৰম্ভ কৰিছে। ভীষণ ব্যস্ত অসম বিধানসভাৰ স্বাস্থ্য বিভাগৰ এইসকল কৰ্মচাৰী। কম সংখ্যক কৰ্মচাৰীৰে গঠিত বিধানসভাৰ স্বাস্থ্য বিভাগে এতিয়া বিধানসভা চৌহদৰ লগতে বিধায়ক আৱাসৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰতো অধিক গুৰুত্ব দিছে। বিধায়ক আৱাসৰ ভিতৰে বাহিৰে এইসকল স্বাস্থ্যকৰ্মীয়ে এনেদৰে কৰিলে চেনিটাইজ। এছেম্বলি যিটো স্বাস্থ্যকৰ্মীসকলে তেখেতসকলে আজি গোটেই যিমান MLA হোষ্টেল খোলা পাইছে সকলো MLA হোষ্টেলৰ চেনিটাইজ কৰিছে। খুব ভাল পদক্ষেপ। ঘৰে ঘৰে গৈ স্বাব টেষ্ট লোৱা আৰম্ভ কৰিছে। যোৱাকালি অসমত 700ৰো অধিক ঘৰে ঘৰে গৈ পেলাই স্বাব ল'লে, তাৰে 6-7টামান পজিটিভ আহিছে। ত' গতিকে এইটো এটা ভাল পদক্ষেপ যে আমি যিমান পাৰোঁ ডিটেক্ট কৰি পেলাই তেখেতসকলক আইচলেট কৰিলে আমাৰ যিটো গণ সংক্ৰমণ যিটো নাইকিয়া হ'ব। বিজু কুমাৰ ডেকা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। কাজিৰঙাৰ ৰাজপথত কণমানি সন্তানসহ এজনী গড়। সন্তানৰ বিপদৰ আশংকাত ৰাজপথেৰে চলাচল কৰি থকা 2এখন বাহনলৈ চোচা লৈছে গড়জনীয়ে। কাজিৰঙাৰ হালধিবাৰীৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দেখা গ'ল এই দৃশ্যটো। কাজিৰঙাৰ ৰাজপথত গড়, এজনী মাইকী গড়, পিছে পিছে কণমানি। 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আপোন মনে বিচৰণ কৰিছে সন্তানসহ গড়জনীয়ে। ৰাজপথত পোৱালীসহ গড়জনীয়ে বিচৰণ কৰি থকা দেখি স্তব্ধ হৈ পৰিছে যান বাহনৰ চলাচল। নিৰ্বিকাৰ গড়জনী এখোজ দুখোজকৈ পাৰ হৈছে ৰাষ্ট্ৰীয় ঘাইপথ। আও ভাও নোপোৱা পোৱালীয়েও বাৰে বাৰে ঘূৰি যায় ৰাজপথলৈ। পিছে কিছু সময়ৰ পিছতে পোৱালীটোলৈ ৰাজপথৰ পৰা সোমাই গ'ল গছ গছনিৰ মাজলৈ। কাজিৰঙাৰ ৰাষ্ট্ৰীয় ঘাইপথত দুয়োপাৰে বহু বন্যপ্ৰাণীয়ে বিচৰণ কৰে যদিও পথৰ দাঁতিত সততে দেখা নাযায় গড়। ৰাজপথত গড়ৰ বিচৰণৰ এই বিৰল দৃশ্য বন্দী হৈ ৰ'ল নিউজ 18ৰ সাংবাদিকৰ কেমেৰাত। কাজিৰঙাৰ বান্ধ শুকাবলৈ আৰম্ভ কৰাৰ লগে লগে কাৰ্বি পাহাৰৰ পৰা উভতনি যাত্ৰা আৰম্ভ হৈছে বহু বন্যপ্ৰাণীৰ। এসপ্তাহতকৈ অধিক সময় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ বাবে ত্ৰাসৰ কাৰণ হৈ পৰা বান পৰিস্থিতি ক্ৰমে স্বাভাৱিক অৱস্থালৈ আহিছে। বানৰ সময়ত কাৰ্বি পাহাৰলৈ গতি কৰা বন্যপ্ৰাণীসমূহ পুনৰ ৰাষ্ট্ৰীয় উদ্যানলৈ উভতি আহিছে।
ৰাজপথত বন্যজন্তুৰ বিচৰণ সুলভ হৈ পৰাৰ বাবে 37 নম্বৰ ৰাষ্ট্ৰীয় পথত যান বাহনৰ গতিবেগ নিয়ন্ত্ৰণৰ নিৰ্দেশ দিয়া হৈছে। জীৱ জন্তুবিলাক মানে ফাটকেটা ঘূৰি আহে তো কোন জীৱ জন্তু ওচৰত আছে এইটো ঘূৰি আহিছে আৰু বাকী হাতীবিলাকতো এতিয়া নাঘূৰে সেইটো কাৰণে বৰ্তমান আমাৰ এটা স্পীড ৰেষ্ট্ৰিকশ্যন হয় আৰু কৰিডৰ ৰিলেটেড আমাৰ যিকোনো মানে এটা এৰেঞ্জমেণ্টবিলাক কৰি ৰাখিছে এইটো মানে আমাৰ ছেপ্টেম্বৰ লাষ্টলৈকে আমাৰ কণ্টিনিউ হৈ থাকিব। বানৰ সময়ত মৃত্যু হোৱা 39টা বন্যজন্তুৰ ভিতৰত 8টাৰ মৃত্যু হৈছে তীব্ৰবেগী যান বাহনৰ খুন্দাত। বন বিভাগে ৰাষ্ট্ৰীয় পথত স্থাপন কৰা সেন্সৰ কেমেৰাত বন্দী হৈছে 622খন তীব্ৰবেগী বাহন। চিনাক্ত হোৱা বাহনবিলাকৰ বিৰুদ্ধে আইনসংগত ব্যৱস্থা লোৱাৰ বাবে জিলা পৰিবহণ বিভাগলৈ তালিকা প্ৰেৰণ কৰিছে বন বিভাগে। ইয়াৰে একাংশক বিহা হৈছে জৰিমনা। কাজিৰঙাৰ পৰা বিতুপন বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। ধেমাজিৰ দুগৰাকী ৰিয়েল হিৰো নিজৰ জীৱনক উৎসৰ্গ জ্ঞান কৰি ভৰা নৈৰ বুকুৰ পৰা মাতৃকন্যাক উদ্ধাৰ কৰিছিল দুগৰাকী ব্যক্তিয়ে। 2 জুলাইত গেলুৱা দলঙৰ ৰেলিং ভাঙি নৈ পৰি গৈছিল এটা পৰিয়ালৰ বাহন। বিগত 2 জুলাইত চিলাপথাৰৰ সমীপৰ গেলুৱা দলঙত সংঘটিত হৈছিল এক হৃদয় বিদাৰক ঘটনা। দলঙৰ ৰেলিং ভাঙি নৈৰ খৰস্ৰোতা পানীত পৰিছিল চিলাপথাৰত বিয়া খাবলৈ অহা একেটা পৰিয়ালৰ 4জনকৈ সদস্যৰ লগতে গাড়ী চালকজন। লখিমপুৰৰ লীলাবাৰীৰ টংকেশ্বৰ কলিতা পত্নী আৰু 2 কন্যাসহ ভাৰতীয় গাড়ী চালক চলন্ত I-10 গাড়ীসহ পৰি গৈছিল বুৱতী নৈত। সৌভাগ্যক্ৰমে স্থানীয় দুগৰাকী ব্যক্তিয়ে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি খৰস্ৰোতা নৈত জাপ দি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল টংকেশ্বৰ কলিতাৰ পত্নী আৰু কনিষ্ঠা কন্যাক। কিন্তু দুৰ্ভাগ্যক্ৰমে গাড়ীৰ ভিতৰতে মৃত্যু ঘটিছিল টংকেশ্বৰ কলিতা আৰু আনগৰাকী কন্যাৰ। গাড়ীৰ ভিতৰৰ পৰা ওলাবলৈ সক্ষম হলেও পানীত ডুবি মৃত্যু ঘটিছিল চালকগৰাকীৰো। নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি পানীত ককবকাই থকা টংকেশ্বৰ কলিতাৰ পত্নী কন্যাক বচাবলৈ সেইদিনা ভৰা নৈৰ বক্ষত জঁপিয়াই পৰিছিল দলঙৰ সমীপৰ 60ৰ ঊৰ্ধৰ বগাধৰ আলী আৰু অৱসৰপ্ৰাপ্ত সেনা জোৱান লীলা বৰা। এই 2 ব্যক্তিৰ সাহসিকতাৰ বাবেই নিশ্চিত মৃত্যুমুখৰ পৰা বাচি গৈছিল 2 আৰোহী। আৰু এই 2 সাহসী ব্যক্তিক্ৰমে বগাধৰ আলী আৰু লীলা বৰা এতিয়া হিৰো হিচাপে বিবেচিত হৈছে ধেমাজিবাসীৰ মাজত। এই 2 ব্যক্তিৰ সাহসিকতাক সন্মান জনাবলৈ আহিছে বহুজন। আমি খুবেই ভালেই পাইছোঁ সন্মান জনোৱাৰ বাবে, বা তথাপিতো আমি সন্মান পাম বুলিয়ে তেওঁলোকক সোধাৰ কৰা নাছিলোঁ। তথাপিতো সন্মান দিছে আমাৰ নীপ কোঁৱৰ দেৱে আমাক, আমি নথৈ সুখী হৈছোঁ। আৰু আমি নতুন প্ৰজন্মকো জনাওঁ যে তেওঁলোকে যাতে অলপ সাঁতুৰিবলৈ শিকে বা দৌৰা শিকে, তেতিয়া বহুতো উন্নতি হয় চবৰে, বা সাহসো অলপ বাঢ়ে। বুধবাৰে বগাধৰ আলী আৰু লীলা বৰাক সম্বৰ্ধনা জনাবলৈ তেওঁলোকৰ গেৰুৱাস্থিত বাসগৃহত উপস্থিত হৈ গৈ ধেমাজিৰ বিশিষ্ট সমাজকৰ্মী তথা অভিনেতা প্ৰযোজক নীপ কোঁৱৰ। একোখন ফুলাম গামোচা আৰু শৰাইৰে সম্বৰ্ধনা জনাই তেওঁলোকৰ সাহসিকতাক সন্মান জনালে নীপ কোঁৱৰে। সমাগত স্বাধীনতা দিৱসত এই 2 সাহসী ব্যক্তিক সাহসিকতাৰ বঁটাৰে উৎসাহিত কৰাৰ দাবীও উত্থাপন কৰে ধেমাজিবাসীয়ে। যি ধৰণে মাক আৰু জীয়েকক বচালে, সঁচাকৈ তেওঁলোকক সন্মানৰ যোগ্য হয়। তেওঁলোকে ইমান সাহস কৰি এই কামটো কৰিছে আৰু তেখেত ডিফেন্সৰ মানুহ, আৰু তেখেতকো মই চেলুট দিছোঁ। আৰু মই জিলা উপায়ুক্ত মহোদয়ক আৰু SP মহোদয়ক জনাম 15 আগষ্টত তেখেতলোকে যাতে সন্মানীয় বঁটা পায়, যিটো ঘটনাত তেওঁলোকে মাক আৰু জীয়েকক তেওঁলোকে বচালে। ধেমাজিৰ পৰা মন বিকাশ বৰগোহাঁইৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দিন দুপৰতে সুৰাৰ ৰাগীত মাতাল এজন, খোজ ধলং পলং, মুখত অশ্ৰাব্য গালি গালাজ। ব্যস্ত ৰাজপথত সাধাৰণ লোক নহয় সুৰাৰ ৰাগীত মাতাল এয়া এজন আৰক্ষী কনিষ্টবল। মদ খাই তুম
খোজ ধলং পলং মুখেৰে অশ্ৰাব্য গালিগলাজ এটা আৰক্ষী কনিষ্টবলৰ চূড়ান্ত অসভ্যালি গুৱাহাটী কাহিলীপাৰাৰ 10 এপিবিএনৰ সমীপৰ ঘটনা মদাহী কনিষ্টবলে অঞ্চলটোৰ এখন দোকানৰ পৰা কিবা খাই পইচা নিদিলে 10 টকা এটাৰ কাৰণে বহু সময়ৰ বাবে নিজে পইচা নিদি ওলোটাই অশ্ৰাব্য গালিগলাজ পাৰিলে কনিষ্টবলে মদাহী কনিষ্টবলৰ দাবী 10 টকা নিদিয়াৰ বাবে দোকানীগৰাকীয়ে ৰাখি থলে দুচকীয়া বাহনখনৰ চাবিটো তাকে লৈ খৰ্গহস্ত কনিষ্টবল উৰহৰ খং ফটা কথাত জাৰি এখন দুচকীয়া বাহনত থকা এটা হেলমেট পথতে দলিয়াই দলিয়াই ভাঙিলে কনিষ্টবলজনে বহু সময় ধৰি অশ্ৰাব্য ভাষাৰে গালিগলাজ পাৰি পৰিৱেশ নষ্ট কৰিলে কনিষ্টবলজনে তাৰ পিছতহে ওলাল উৰহী গছৰ মূৰ আচলতে কনিষ্টবলগৰাকীৰ দুচকীয়া বাহনখনৰ চাবি ৰখা নাছিল দোকানীগৰাকীয়ে চাবিটো লাগি আছিল বাহনখনতে অত সময় মিছাতে লম্ফজম্ফ কৰা কনিষ্টবলক এইবাৰ ধৰ ধৰ মাৰ মাৰ লগালে স্থানীয় লোকে পিছে তেতিয়ালৈ কোনোমতে আঁতৰ হ'ল কনিষ্টবল নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট বজাৰলৈ গ্ৰাহকৰ দৰে আহিল যোগান মন্ত্ৰী সুধিলে বয়বস্তুৰ দাম মন্ত্ৰীয়ে কলে বজাৰত চৰকাৰে বান্ধি দিয়া মতে সকলো ব্যৱসায়ীয়ে লৈছে বস্তুৰ দাম পিছে মন্ত্ৰীৰ কথা হজম কৰিবলৈ ধৈৰ্য নহল মূল্যবৃদ্ধিত কুঙা হোৱা গ্ৰাহকৰ তাৰ পিছত মহানগৰীৰ বজাৰত কি পৰিস্থিতিৰ উদ্ভৱ হ'ল চাওক এই প্ৰতিবেদন দেৰিকৈ হলেও হাৰ পালে মন্ত্ৰীয়ে দামেৰে জুই লগা বজাৰ জুই লগা বজাৰত যেন হঠাৎ হাৰ পোৱা মন্ত্ৰীয়ে কৰিলে মৰ্ণিং ৱাক এবাৰ যদি লখিমীনগৰ আনবাৰ পাণ্ডুত সাধাৰণ গ্ৰাহকৰ দৰে মন্ত্ৰীয়ে সুধিলে বয়বস্তুৰ দৰ দাম পিছে পাণ্ডুত খুদ মন্ত্ৰীৰ সন্মুখত গ্ৰাহকে ধৰিলে ৰণচন্দী মূৰ্তি বজাৰত কি হৈ আছে গমেই নোপোৱা মন্ত্ৰীয়ে আভুৱা ভাৰিবলৈ চেষ্টা কৰিছিল সকলো হেনো চৰকাৰী নিৰীক্ষণতেই বিক্ৰী হৈ আছে ক'ৰ পৰা আনিছে আমি বস্তুখিনি নাজানো কিন্তু এইটো আমাৰ চৰকাৰী যিটো ভেণ্ডৰ চৰকাৰী ভেণ্ডৰ নহয় তাৰমানে এওঁলোকে তাৰমানে আনফৰাইজ মানুহ এনেধৰণে তেওঁলোকক বিক্ৰী কৰিছে আৰু তেওঁলোকে আচলতে য'তে মানে দামটো ল'বলৈ আমি লক্ষ্য কৰিলোঁ আৰু আমি এতিয়া তেওঁলোকক বাধ্য কৰাইছোঁ যাতে তেওঁলোকে আমি চৰকাৰে যিটো নিৰ্ধাৰণ কৰি দিয়া দাম সেই নিৰ্ধাৰণ কৰি দামত তেওঁলোকে বিক্ৰী কৰিবৰ কাৰণে মান্তি হৈছে আৰু তেওঁলোকে এতিয়া বিক্ৰী কৰি আছে চৰকাৰৰ যিটো নিয়ম আছে আমি বস্তুটো যিটো আইনগত ব্যৱস্থা আমি ডেফিনেটলি ল'ম যদি তাৰমানে তেনেধৰণে যদি তাৰমানে আমি কোৱা মতে যদি বিক্ৰী নলয় এওঁক আমি উঠাই লৈ থানাত লৈ যাই আমি ব্যৱস্থা গ্ৰহণ কৰিলোঁ পিছে 100 টকাৰে কিনা বিলাহী দেখুৱাই মন্ত্ৰীক জবাবদিহি কৰিলে খুদ ক্ৰেতাই সেইটো তাতে বিক্ৰী কৰি পুলিচক খবৰ দিবলৈ কৈ আছিল ৰাইজে উভতি ধৰিলে মন্ত্ৰীক ধৰিলে ৰণচন্দী মূৰ্তি উত্তৰ দিব নোৱাৰা মন্ত্ৰীক বচাবলৈ মুখ পাতি ধৰিলে সংগী হৈ অহা বিজেপি নেতাই
আৰু ইয়াৰ মাজতেই ৰাইজৰ ৰোষত পৰাৰ ভয়ত আকৌ এবাৰ জনতাৰ মাজৰ পৰা পলায়নৰ অভিলেখ ৰচি থোৱা মন্ত্ৰী ডাঙৰীয়াই ইফালে বুধবাৰে মহানগৰীত শিথিল কৰি দিয়া হৈছিল লকডাউন শিথিল কৰাৰ সুযোগ লৈ মহানগৰীৰ বহু ঠাইত ব্যৱসায়ীয়ে সৃষ্টি কৰিলে মেলা সদৃশ পৰিৱেশৰ ইয়াৰ পূৰ্বে অধিক দামত পাচলি বিক্ৰী কৰা ব্যৱসায়ীৰ সৈতে সংঘটিত হয় গ্ৰাহকৰ খণ্ডযুদ্ধ এয়া বেলতলাৰ দৃশ্য বেলতলাত বেপাৰীক লপাটপা দিয়ে একাংশ ক্ষুব্ধ গ্ৰাহকে নিউজ 18ৰ কেমেৰাত বন্দী হ'ল এই দৃশ্য বশিষ্ঠৰ পৰা উৎপলহালৈ মালিগাঁৱৰ পৰা পাৰ্থপ্ৰতিম হাজৰিকাৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সময় আন এটা চমু বাণিজ্যিক বিৰতিৰ পুনৰ স্বাগতম জনাইছো পশুপালন আৰু পশু চিকিৎসা মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিত গাহৰিৰ শৰীৰত ধৰা পৰিছে আফ্ৰিকান সোয়াইন ফিভাৰ গাহৰিৰ শৰীৰত সোয়াইন ফিভাৰৰ অৱস্থিতিয়ে কাজিৰঙাৰ বন্য গাহৰিৰ প্ৰতিও কিন্তু এতিয়া নমাই আনিছে ভাবুকি গাহৰিৰ বেচা কিনা মাংস বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰা হৈছে বোকাখাত মহকুমা প্ৰশাসনৰ দ্বাৰা বিশ্বজুৰি কৰোনাৰ সংক্ৰমণ ৰোধৰ বাবে জাৰি কৰা হৈছে সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ নিৰ্দেশ পিছে মানুহেই নহয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যজন্তুৰ ভ্ৰমণতো আহিছে বাধ্যবাধকতা ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতি কাষৰীয়া গাঁৱৰ বনৰীয়া গাহৰি এতিয়া প্ৰৱেশ কৰিব নোৱাৰিব ৰাষ্ট্ৰীয় উদ্যানখনলৈ তাৰ বাবে বনকৰ্মীৰ পহৰাৰ লগতে নিয়মীয়া টহলৰ ব্যৱস্থা কৰিছে উদ্যান কৰ্তৃপক্ষই একেদৰে ৰাষ্ট্ৰীয় উদ্যানৰ বনৰীয়া গাহৰিও ওলাই যাব নোৱাৰিব কাষৰীয়া গাঁৱলৈ তাৰ বাবে দিনে নিশাই টহল দিছে বনকৰ্মীয়ে কৰোনা নহয় বন্যজন্তুৰ এই বাধ্যবাধকতাৰ আঁৰত আফ্ৰিকান সোয়াইন ফিভাৰ হয় বানৰ পিছত কাজিৰঙাৰ বন্যজন্তুলৈ আহিছে সোয়াইন ফিভাৰৰ সংকট বোকাখাটৰ 1 নম্বৰ বহিখোৱাত গাহৰিৰ শৰীৰত ধৰা পৰিছে সোয়াইন ফিভাৰ বহিখোৱাৰ লগতে বোকাখাটৰ বিভিন্ন প্ৰান্তত মৃত্যু হৈছে ইটোৰ পিছত সিটো গাহৰি বোকাখাট মহকুমা পশুপালন বিভাগে মৃত গাহৰিৰ শৰীৰৰ অংশ সংগ্ৰহ কৰি কৰা পৰীক্ষাত ধৰা পৰিছে আফ্ৰিকান সোয়াইন ফিভাৰ আৰু তাৰ পিছতে তৎপৰ হৈ পৰিছে বোকাখাট মহকুমা প্ৰশাসন মূলত সোয়াইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ ঘটা বহিখোৱাৰ 1 কিলোমিটাৰ ব্যাসাৰ্ধত 144 ধাৰা জাৰি কৰি অঞ্চলটোক ঘোষণা কৰা হৈছে কণ্টেইনমেণ্ট জোন অঞ্চলটোত গাহৰি ক্ৰয় বিক্ৰয় সম্পূৰ্ণ নিষেধ কৰাৰ লগতে মুকলি ঠাইত গাহৰিৰ বিচৰণ গাহৰি কটাটো জাৰি কৰা হৈছে নিষেধাজ্ঞা মুকলি ঠাইত বা নদীত মৃত গাহৰি পেলোৱাৰ ক্ষেত্ৰতো জাৰি কৰা হৈছে নিষেধাজ্ঞা যিখিনি মৰা আমি গাহৰি দেখিছোঁ সেই লক্ষণৰ ওপৰত ভিত্তি কৰি আমি ভাবিছোঁ যে তাতে আফ্ৰিকান সোয়াইন ফিভাৰ হোৱাটোৱে প্ৰায় নিশ্চিত আৰু সেইকাৰণেই আমি বহিখোৱা অঞ্চলৰ 1 কিলোমিটাৰ অন্তৰ্গত যিবিলাক অঞ্চল আছে গাঁও আছে সেই গাঁওবিলাকত আমি কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰি তাত গাহৰি মাংস গাহৰি বিক্ৰী কৰাটো নিষিদ্ধ কৰিছোঁ গাহৰিৰ মৃত্যু সন্দৰ্ভত কোনো লোকে তথ্য লুকুৱাব বিচাৰিলেও হ'ব আইনমতে দণ্ডনীয় আনহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া ধানবাৰী এলেকাত প্ৰাদুৰ্ভাৱ হোৱা সন্দেহযুক্ত আফ্ৰিকান সোয়াইন ফিভাৰৰ সংক্ৰমণ যাতে ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুললৈ বিয়পিব নোৱাৰে তাৰ বাবে সতৰ্কতা অৱলম্বন কৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই মেইনলি এইটো সোয়াইন ফিভাৰ ৰিলেটেড বেমাৰী ৰিলেটেড ডেথ মানে আমাৰ ভিতৰত একো ইছ্যু নাই তো এতিয়া মানে আমাৰ দানবাৰী এৰিয়াত মানেতো যোৱা 2-3 দিনত মানে বালেমান গাৰচীয়া মানেতো গাহৰি মানে মৰিছে আমিতো অবজাৰ্ভ কৰি আছোঁ আমাৰ এৰিয়াত মানেতো গাৰচীয়া গাহৰিবিলাক এতিয়ালৈকে সোমাব আমি দিয়া নাই আৰু আমাৰ বানৰীয়া বি বাহিৰত ওলাই দিবৰ কাৰণে আমি দিয়া নাই আৰু আমাৰ পেট্ৰলিংবিলাক অলৰেডি কৰি আছে এটা প্ৰব্লেম আমি মানে এইটো ফেচ কৰি আছোঁ মানুহবিলাক মানেতো মাৰা গাহৰিবিলাকৰ কাৰ্কাছবিলাকক মানে মেইনলি দানবাৰী নদীত পেলাই দিয়ে আকৌ এতিয়া বানপানী টাইমত কাৰ্কাছবিলাক মানেতো কোনোবা ভিতৰত মানে জীৱ জন্তু খাই দিব পাৰে তেতিয়া এইটো জীৱ জন্তু ৰিলেটেড হেল্থ মানে বেয়া হৈ যাব পাৰে তো এইটো আমি এইটো প্ৰিকশ্যন লোৱা আহিছোঁ বোকাখাটৰ পৰা প্ৰদ্যুৎ মহন্ত আৰু কাজিৰঙাৰ পৰা বিতুপন বৰা নিউজ 18 অসম নৰ্থ ইষ্ট 24 ঘণ্টাত কোভিড-19ত মৃত্যুমুখত পৰিল ৰাজ্যৰ 8জন লোক তেজপুৰ মেডিকেলত
ভৰ্তি হৈ থকা এগৰাকী আৰু GMCHত কোভিড ICUত চিকিৎসাধীন হৈ থকা 4জন লোকৰ মৃত্যু ঘটিছে। তেজপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি হৈ থকা ওদালগুৰি জিলাৰ মাজবাটৰ এগৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছে। GMCHৰ কোভিড ICUত চিকিৎসাধীন হৈ থকা আন 4জনৰ ভিতৰত আছে গুৱাহাটীৰ হেদায়তপুৰৰ ছফিকুল ৰহমান। মৃত্যুৰ সময়ত ছফিকুল ৰহমানৰ বয়স আছিল 60 বছৰ আৰু গুৱাহাটীৰ কাহিলীপাৰাৰ উৎপল কুমাৰ চলিহা কৰোনাত আক্ৰান্ত হৈ 65 বছৰ বয়সত তেওঁ মৃত্যুক আঁকোৱালি লৈছে। লালগণেশৰ হৰিপ্ৰসাদ মণ্ডলৰ কৰোনা আক্ৰান্ত হৈ তেওঁৰ মৃত্যুমুখত পৰিছে। হৰিপ্ৰসাদ মণ্ডলৰ বয়স 68 বছৰ। পাটাচাৰকুছিৰ বৰপেটা জিলাৰ ৰমণী মজুমদাৰৰো মৃত্যু ঘটিছে। তেওঁৰ বয়স 60 বছৰ। আজি পুৱতি নিশা 2 বজাৰ পৰা 5 বজাৰ ভিতৰত এই 4গৰাকীকৈ লোকে মৃত্যুক আঁকোৱালি লয়। GMCHৰ কোভিড ICUত চিকিৎসাধীন হৈ আছিল 28গৰাকী আৰু ৰাজ্যত এই পৰ্যন্ত কৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ইয়াৰে সৈতে বৃদ্ধি হ'ল 20গৰাকী। পিপি কিট নিপিন্ধাকৈ কৰোনা ৰোগীক যত্ন লওক আছু সদস্যই। কৰোনাৰ সংক্ৰমণৰ বাবে সৃষ্টি হোৱা পৰিস্থিতি নাটক আখ্যা দি চৰকাৰক আছু সভাপতি দীপাংকৰ নাথে কৰা সমালোচনাৰ প্ৰত্যুত্তৰ দি মন্তব্য কৰিছে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ চিকিৎসকৰ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰেৰণ কৰা পত্ৰ সন্দৰ্ভতো মন্তব্য কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ক'লে চৰকাৰী ডাক্তৰ নাৰ্ছসকলৰ কোভিড পজিটিভ ৰোগীক শুশ্ৰূষা কৰাত কোনো অসুবিধা নাই। ব্যক্তিগত চিকিৎসালয়ৰ কৰ্মীবোৰৰ কথা সুকীয়া। ICMRে জনোৱা অনুসৰি অহা 15 আগষ্টৰ ভিতৰত যি ভেকচিন ওলোৱাৰ কথা আছিল সেই বিষয়ে মন্ত্ৰীগৰাকীয়ে কয় 15 আগষ্টৰ আগতে ভেকচিন ওলোৱাৰ কোনো সম্ভাৱনা নাই। আজাৰাৰ বঙৰাস্থিত পতঞ্জলি কোভিড হাস্পতালত পৰ্যবেক্ষণ কৰি এই মন্তব্য কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মইতো অনুৰোধ কৰিম যে আছুৰ স্বেচ্ছাসেৱকসকলে PPE কিট পৰিধান নকৰাকৈ হস্পিটেলত আহি ৰোগীসকলক সেৱা কৰক। এখন যিহেতু নাটকেই, গতিকে আছুৰ সভাপতি সম্পাদক তেখেতসকলে PPE কিট পৰিধান নকৰাকৈ হস্পিটেলৰ ভিতৰত আহি ৰাইজক সেৱা কৰক। তেতিয়া আমি গমেই পাম যে এখন নাটক হয় নহয়। টিভিৰ আগত ক'লে কি হ'ব। গতিকে মই 2 এদিনৰ ভিতৰত আৰু এবাৰ কোনোবা এখন হস্পিটেলত PPE কিট পিন্ধি যাম, কাৰণ মোৰ সাহস নাই। মইতো কিট পিন্ধি যাম। যদি আমেৰিকাতো নাটক, ইংলেণ্ডতো নাটক, দিল্লীতো নাটক, এই 8জন মৰা মৃতদেহো নাটক। আৰু অসমতো নিয়মে আছে না যে সকলো ভুল খালি আছুৱে সঁচা। গতিকে আছুৱে দায়িত্ব ল'লেই হ'ল, আমাৰনো কি অসুবিধা আছে। ৰাজ্যত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও অব্যাহত আছে খহনীয়াৰ তাণ্ডৱ। বানৰ সমান্তৰালকৈ খহনীয়াৰ কবলত পৰি ত্ৰস্তমান হৈ পৰিছে ৰাজ্যবাসী। ঘৰ দুৱাৰ এৰি এতিয়া আশ্ৰয় শিবিৰত হাহাকাৰ কৰিব লগা হৈছে। বৰ্ণাঢ্যই বান খহনীয়াত ত্ৰস্তমান জনতা। ৰাজ্যৰ ভিন্ন ঠাইত বান খহনীয়াই জুৰুলা কৰিছে হাজাৰ হাজাৰ লোকক। টংলাত 9 নৈৰ খহনীয়াত 58টা পৰিয়াললৈ বিপদ। বাৰীৰ গছ কাটি ৰছীৰে বান্ধি খহনীয়া ৰোধৰ বৃথা চেষ্টা ভুক্তভোগীৰ। মঠাইটো আজিৰ পৰা খৰালি মাহত আমি যোৱাবাৰ অলপ ভাঙিছিল, কিন্তু ৰিপেয়াৰিঙৰ নামত পইচা অহা বুলি কৈ পইচাৰ কামো নকৰলাক। বটদ্ৰৱাত শান্তিজানৰ সংহাৰী ৰূপ। গুৰুজনাৰ জন্মস্থানত কৃত্ৰিম বান। দৌল মন্দিৰলৈও তীব্ৰ ভাবুকি। কৃত্ৰিম বানৰ কবলত 15খনতকৈ অধিক গাঁও। পানীৰ তলত কেইবা হাজাৰ বিঘা শালি ধানৰ খেতি। ইফালে মূৰে কপালে হাত দিবলগীয়া হৈছে বটদ্ৰৱা অঞ্চলৰ মৎস্যপালকসকলো। ঐতিহাসিক শান্তিজান বিল, যি বিল ব্ৰহ্মপুত্ৰৰ লগত সংলগ্ন, আজি সেই বিলৰ যি জলাধাৰা পানী মূৰত বান্ধ দি বন্ধ কৰি ৰখাৰ ফলত 15খনতকৈ অধিক গাঁৱৰ কৃষিভূমি, মৎস্যপালকসকলৰ ফিচাৰী আদি ডুব গৈ সকলো লোকৰে এক বৃহৎ ক্ষতি কৰিছে। পানী কমিছে কাজিৰঙাত, কিন্তু তীব্ৰ খাদ্য সংকটত পৰিছে জীৱ-জন্তু। তৃণভোজী বন্যপ্ৰাণীসকলৰ অভাৱ হৈছে খাদ্যৰ। বানৰ কবলত পৰা উদ্যানখনৰ ঘাঁহ বনত শেলাই পলসৰ আৱৰণ পৰাত খাদ্যৰ অনুপযোগী হৈ পৰিছে ঘাঁহ বনসমূহ। ইয়াৰ মাজতে উদ্যানৰ জীৱকুলৰ বিচৰণৰ দৃষ্টিনন্দন দৃশ্যই মোহিত কৰিছে জনতাক।
কিন্তু শেহতীয়া বানত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বাহনৰ খুন্দাত 8টা, আহত হৈ চিকিৎসাধীন অৱস্থাত 10টা, পানীত পৰি 8টা আৰু অন্যান্য কাৰণত 11টা, ইফালে স্বাভাৱিকভাৱে 2টা বন্য জন্তুকে ধৰি মুঠ 39টা জন্তুৰ মৃত্যু ঘটে। रिटर्न इतने जो 4-5 दिन तो मैंने तो मार बानपानी तो बहुत कम मिले वर्तमान अराउंड 40% एरिया मैंने तो पानी तसे इतने जीव जंतु बिलक किमान भी जीव जंतु मैंने तो कार्बी आंगलांग पहाड़ फाले গৈছিলে बिलक जीव जंतु इतना घूरी आई আছে और मेनली राइनो क्षेत्र तो मैंने तो मोर देन 90% राइनो मैंने हमारे पार्कर बागेर पर ओलाई जो आने हमारे एरिया ते तो আছে मेनली हाथी बेसिके গৈছে और तो पहु बिलक मैंने तो बेसिके গৈছে इतना घूरी आई से গোৱালপাৰাৰ চিলাৰ ভিটাৰ চিঙা মথাউৰি পৰিদৰ্শন আছু সভাপতি দীপাংক কুমাৰ নাথৰ মথাউৰি পৰিদৰ্শন কৰি চৰকাৰ তথা বিভাগক তীব্ৰ সমালোচনা সভাপতিগৰাকীৰ অসমৰ জনসাধাৰণে হেৰাসমেণ্ট হৈছে যে লাঞ্ছিত কৰিছে অসমৰ জনসাধাৰণে বিভিন্ন ধৰণে মই কৈছোঁ বিদেশীৰ বজা আনি দি লাঞ্ছিত কৰিছে অসমক সংখ্যালঘুত পৰিণত কৰাৰ কৌশল ৰচনা কৰিছে অসমীয়া মানুহক সংখ্যালঘু পৰিণত কৰাৰ কৌশল ৰচনা কৰিছে গতিকে আমি তাৰ পৰা নিস্তাৰ পোৱাৰ এক কৌশল উলিয়াবই লাগিব বৰপেটাত বানে বিধ্বস্ত কৰিলে বাটপথ বৃহত্তৰ আলুপতি মাজৰচৰ কালাইডিয়া খোলাবান্ধা কাছুমাৰা আদি অঞ্চলত পথৰ দুৰৱস্থা অঞ্চলসমূহৰ ৰাইজে একত্ৰিত হৈ বানে ছিঙি নিয়া পথত হাকু নিৰ্মাণ কৰিছে যাতায়াত ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট শিক্ষার্থী নয়নতৰা চহৰীয়া বৰুৱাৰ হত্যাৰ প্ৰতিবাদত কলাইগাঁৱত বিভিন্ন দল সংগঠনৰ পথ অৱৰোধ আসু যুৱ ছাত্ৰ পৰিষদ আৰু মহিলা সংগঠন ওলাই আহি অৱৰোধ কৰিলে মঙ্গলদৈ ভুটিয়াচাং পথ অতি শীঘ্ৰে দোষী ব্যক্তিক কৰাপ্ত কৰি শাস্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰা হৈছে সোমবাৰে প্ৰাতঃ ভ্ৰমণ কৰিবলৈ যোৱাৰ পিছৰে পৰা নিখোজ হৈ আছিল 1 নম্বৰ কলাইগাঁও নিবাসী নয়নতৰা চহৰীয়া বৰুৱা আৰু পৰিয়ালৰ লোকে বহু বিচাৰ কুচাৰ কৰিও কোনো সন্ধান লাভ কৰা নাছিল শিক্ষাৰ্থীগৰাকীৰ মঙ্গলবাৰে 1 নম্বৰ কলাইগাঁৱৰ সেনাবাহিনীৰ কেম্পৰ নিচে সমীপত ইউএন ব্ৰহ্মা একাডেমীৰ পুখুৰীৰ পাৰত চেণ্ডেল পৰি থকা প্ৰত্যক্ষ কৰিছিল আৰক্ষী আৰু এছডিআৰএফ বাহিনীয়ে পুখুৰীত অভিযান চলাই যদিও কোনো সুসূত্ৰ পোৱা নাছিল তেখেতৰ পিছত ইউএন একাডেমীৰ ভিতৰত গোন্ধ ওলোৱাত একাডেমীৰ ভিতৰত সন্ধান চলাই উদ্ধাৰ কৰে নয়নতৰা বৰুৱাৰ মৃতদেহ এনেকুৱা বৰ কাণ্ডত যাতে ভৱিষ্যতে নহয় আৰু যি নয়নতৰা দেৱী নয়নতৰা চহৰীয়াক উচিত তদন্ত কৰি দোষীক যাতে শাস্তি প্ৰদান কৰা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা এয়া আমি দাবী জনাইছোঁ এই হত্যাৰ আমাক তদন্ত অতি শীঘ্ৰে লাগিব যদি এই তদন্ত শীঘ্ৰে নিদিলে তেতিয়াহ'লে কলাগাঁও আঞ্চলিক ছাত্ৰ সন্থা আৰু সমূহ ৰাইজে তীব্ৰ প্ৰতিবাদ কৰিম আজি বুলি নহয় আমি সদায় প্ৰতিবাদ কৰি যাম আমাক তদন্ত লাগিবই আমাক ন্যায় লাগিবই আৰু এই হত্যাকাণ্ডীক উচিত শাস্তি দিব লাগিব ফাঁচি কাঠত ওলাব লাগিব এই আমি দাবী বিধায়ক তেৰছ গোৱালাৰ বিৰুদ্ধে দুলীয়াজানত আসুৰ প্ৰতিবাদ উল্লেখযোগ্য যে দুলীয়াজানৰ ভাদৈ অঞ্চলৰ মূল পথৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ পথ জৰাজীৰ্ণ হৈ পৰিছে সম্প্ৰতি বুধবাৰে আসুৰ দুলীয়াজান আঞ্চলিক সমিতিয়ে ভাদৈ পাছালিৰ মাজমজিয়াত মানৱ শৃংখলৰ জৰিয়তে বিধায়ক গোৱালাৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে পঞ্চায়ত নিৰ্বাচনৰ আগে আগে বহু ৰাস্তা আধা আহিলা হ'ল কিন্তু সেই ৰাস্তাবিলাক মানে সম্পূৰ্ণ নহ'ল এতিয়া আমি জনামতে বিধায়ক ডাঙৰীয়াই ঘৰে ঘৰে গৈ জনসম্পৰ্ক কৰিছে আৰু তেওঁ কৈছে যে ৰাইজ বোলে চৰকাৰৰ কাম কৰিছে সন্তুষ্ট এতিয়া আমি জানিব বিচাৰিছোঁ যে আমাৰ মুকলি প্ৰশ্ন যে এই মুহূৰ্তত লকডাউন হৈ আছে লকডাউন হৈ থকা অৱস্থাতে মূল্যবৃদ্ধি হৈছে এই মূল্যবৃদ্ধি হোৱাৰ কাৰণে ৰাইজ সন্তুষ্ট হৈছে নহয় দুলীয়াজান সমষ্টিৰ বিধায়কগৰাকীয়ে দুলীয়াজানৰ বাট পথসমূহ উন্নয়নত ব্যৰ্থ হৈছে ভাদৈ পাঁচলি অঞ্চলত 2018 চনতে কেইবাটাও ৰাস্তা আধাৰশিলা কৰিছে আজি পৰ্যন্ত 5টা বছৰ উকলি গ'ল তেওঁৰ বিধায়ক হোৱা কিন্তু ৰাস্তাকেইটা কাম কাজ সম্পূৰ্ণ কৰিব নোৱাৰিলে দুলীয়াজান সমষ্টিৰ বহু পঞ্চায়ত বহু ৰাস্তা ঘাট আজি পৰ্যন্ত নিৰ্মাণ নকৰিলে তেখেতৰ নিজৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বহু ৰাস্তা পথ আজিলৈকে নিৰ্মাণ নকৰিলে কেৱল আধাৰশিলাৰ ৰাজনীতিৰ জৰিয়তে তেখেতে ৰাইজক উন্নয়নৰ ফুলজাৰি মাৰিছে গতিকে এই অকৰ্মণ্য এই বিধায়কগৰাকীৰ বিৰুদ্ধে আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ ইয়াৰ লগে লগে চৰকাৰখনৰ পঞ্চায়তৰ দুৰ্নীতিৰ বিভিন্ন চৰকাৰী আৱাসগৃহৰ লগতে
কৃষকলৈ অহা পইচা আৰু লগতে পঞ্চায়তৰ সময়ত লকডাউনৰ সময়ত অহা 1000 টকা এই যি বিভিন্ন কেলেংকাৰী আচলতে সংঘটিত হৈছে শূন্য সহনশীলতাৰ নীতিৰ কথা কোৱা এই চৰকাৰখনে এই এনেকুৱা ধৰণৰ দুৰ্নীতিৰ লগত জড়িত হৈ থকাটো সঁচাকৈ লজ্জাজনক। সময় আন এটা বাণিজ্যিক বিৰতিৰ।